সহজৰ ঠিকনা বিচাৰি ভাগৰুৱাই অতীতক বুজাব পাৰে কোনে ঢাকি থৈ সপোনৰ সমাধি জীৱনৰ হেঁপাহেৰে অকাই চানেকি উভতি গৈ দেখিলো জীয়া অগণি অবিনাশ তেওঁৰ নামটো কি বুলি কৈছিলি তই মিষ্টাৰ বি মিষ্টাৰ বি থ্যাংকছ ফৰ কামিং মিষ্টাৰ বি আমি বেছি দীঘলীয়া নকৰোঁ এটা বুজাবুজিত আহিছেই যেতিয়া অবভিয়াছলি এতিয়া আমি ফাইনেল কৰি দিয়াটোৱে ভাল আমাৰ হাতত ডিছকাছ কৰিবলৈ বেছি সময় নাই দেন সকলোবোৰ ফাইনেল তথাপিও আপোনাৰ লগত দুটামান পইণ্ট অলপ ডিছকাছ কৰিবলগীয়া আছে অফক'ৰ্ছ আহক যেতিয়ালৈকে তই মোৰ জীৱনত থাকিবি অশান্তিতে জীয়াই থাকিম ককাজল মইতো তোৰ কাষৰ পৰা আঁতৰত নাই আৰু মোক ভাল নোপোৱাকৈ তোৰ কোনো উপায়ো নাই কাৰণ 7 দিনৰ পিছতে আমাৰ বিয়া এনেকুৱা সময়ত হাজবেণ্ডৰ এলাও আছে এনেকৈ অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ মই তোৰ হোমৰ গুৰিত গৈ বহা নাই বুজিলি এতিয়াই হোৱা নাই পৰহি বিয়াখন হৈ যোৱাৰ পিছত মই তোৰ ভগৱান হাজবেণ্ড সকলো আপুনি ৰখি গ'ল যে আহক কিছু ছেকেণ্ড আগত এতিয়া বল আহক আইতা অ আইতা কি হলো এজনী আইতা ইমান হুলস্থুলকে কিয় আহিছ তলত চোৱাগেচোন ঘৰত কোন আহিছে চোৱা কোন আহিছে বিজু আহিছে বিজু আহিছে সি আকৌ ইয়াত কিয় আহিছে নাজানো আইতা মই একো নাজানো সি কিয় আহিছে কি কামত আহিছে মই একো গম নাপাওঁ সি দেউতা আৰু খুৰাৰ লগত কথা পাতি আছে সি কিয় ইয়ালৈ আহিছে হে প্ৰভু আকৌ কিবা গণ্ডগোল নলগালে হ'ল প্ৰভু আইতা অ আইতা মোৰ বহুত ভয় লাগিছে আইতা নিশ্চয় সি কিবা এটা গণ্ডগোল কৰিবই ৰচোন তই এনেকৈ ভয় নাখাবি তই সত্যত আছ কোনেও আমাক একো কৰিব নোৱাৰে তথাপিও আইতা সি কেনেকুৱা চৰিত্ৰত তুমি গমেই পোৱা দেখোন ইমান সহজে সি মোক এৰি দিয়া মানুহ নহয় সি মোৰ জীৱনটোক শেষ কৰিয়ে এৰিব আইতা সি মোৰ জীৱনটোক শেষ কৰিয়ে এৰিব আইতা ৰচোন নোৱাৰে মই থকালৈকে সি তোক একো কৰিব নোৱাৰে সি যিমানে যি নকৰক সি তোক একো কৰিব নোৱাৰে ভয় নকৰিবি তই শুনচোন মৰম বুজি পোৱা ল'ৰা মৰমৰ কাণত ভৰালেও মৰমে তোক ভুল নুবুজে এতিয়া বল তললৈ বল বল দেখা যাব কি কৰে সি বল
একো নহয় ব'ল মই আছোঁ ব'ল 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 বিজনেছৰ মোৰ এটাই টিক্স এটা ষ্টেপ নহয় 2-3টা ষ্টেপ একেলগে যাব লাগিব জানো অবিনাশে মোক সকলোখিনি কৈছে তুমি আমাৰ 60% শ্বেয়াৰ্ছ কিনি আমাৰ হাতত ৰখাত আমাক সহায় কৰিবা তোমাক মই আজি প্ৰথমবাৰ লগ পাইছোঁ যদিও তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে য়েছ গুড ফেইথৰ ওপৰতে বিজনেছ চলি থাকে আৰু আপোনালোকক মই বিশ্বাসত লৈ ইমান টকাৰ ৰিস্ক ফ্ৰী হৈ আছোঁ তোমাৰ প্ৰফিট তুমি সময়ত পাই যাবা তাৰ বাবে একেবাৰে নিশ্চিন্ত হৈ থাকা জানো আপুনি কথা দিয়া মতে কামবোৰ সময়মতে হৈ যাব আৰু মই মোৰ কামবোৰ সময়ত কৰি ভাল পাওঁ তেনেহ'লে আমি ভবাৰ দৰে এই টাৰ্মছ এণ্ড কণ্ডিশ্যনছবোৰ এগ্ৰিমেণ্টত ৰাখিম অ'কে ন' প্ৰব্লেম তেনেহ'লে ব'লা লাঞ্চ ৰেডি হৈ আছে লাঞ্চ কৰি আমি বাকী ফৰ্মেলিটিছবিলাক পূৰা কৰিম অ'কে কাজল কি হ'ল এনেকৈ কি চিন্তা কৰি আছা নাই একো চিন্তা কৰা নাই মই দেখি আছোঁ তুমি আজি কিবা এটা টেনশ্যনত আছা নাই কিনো টেনশ্যনত থাকিম কেতিয়াবা মনটো এনে বেয়া লাগি নাথাকে জানো তেনেকুৱাই হৈছে মোৰ এইটো আকৌ কেনেকুৱা কথা মই বুজি পোৱা নাই আৰু কাজল ঘৰত গেষ্ট অহাৰ পিছৰে পৰা তুমি মুডটো একেবাৰে অফ কৰি দিলা আপুনি কিয়নো ইমান সুধি আছে একো হোৱা নাই মোৰ তুমি এনেকুৱা কৰিছা যে আগতেতো তুমি কেতিয়াও এনেকুৱা কৰা নাই মোৰ সদায় এনেকুৱা নহয় মাজে মাজেহে হয় চোৱা জীৱনৰ প্ৰতিটো সময়ত আমি ইজনে আনজনৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিছোঁ গতিকে কিবা যদি টেনশ্যন হৈছে মোক ক'ব পাৰা মোৰ একো হোৱা নাই আপুনি বিশ্বাস কৰক ঠিক আছে কেতিয়াবা যদি মোৰ এনেকুৱা হয় তুমি মোৰ ওচৰলৈ কেতিয়াও নাহিবা নুসুধিবা মোৰ কি হৈছে আপুনিও মোক বুজি নাপায় বৰ বেয়া লাগে মোৰ বেয়া লাগিলেও উপায় নাই শুনকচোন ঠিক আছে অঁ অ'কে অঁ মই ক'ম বাৰু ঠিক আছে অ'কে বাই 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 তনুজা মিষ্টাৰ বিৰ লগত আমাৰ ডিছকাশ্যনটো হৈ গ'ল এতিয়া তোমাৰ ডিচিশ্যনটো কি সেইটো জানিবৰ কাৰণে আমি আহিছোঁ কি ডিচিশ্যন মানে বৌ আমাৰ ঘৰৰ প্ৰতিটো প্ৰপাৰ্টিটো তোমাৰ সিদ্ধান্ত মতেই ৰাখিছোঁ গতিকে মিষ্টাৰ বিৰ সহায়ত আমি পাব্লিকেশ্যনৰ যি 60% শ্বেয়াৰ লগত ৰাখিম সেইখিনি কাৰ নামত ৰাখিম তাৰ এটা সিদ্ধান্ত ল'ব লাগিছিল ইয়াত আকৌ মোৰ সিদ্ধান্ত কি প্ৰয়োজন আছে তোমালোকে যি ভাল দেখা তাকেই কৰা নহয় তনুজা আজিলৈকে আমি সকলো সিদ্ধান্ত সমূহীয়াকৈ লৈ আহিছোঁ গতিকে তোমাৰ সিদ্ধান্তটো জনাটো দৰকাৰ পদুমদাই ডাইনিঙত ভাত বাঢ়িছে আপোনালোকে আহক চিয়'ৰ সময়মতে খোৱা বোৱাবোৰ কৰিলে ভাল পিছে আপুনি মা তুমি কি ভাবা কাৰ নামত হ'লে ভাল হ'ব প্লিজ কৈ দিয়া এতিয়া অৰিন্দম
তুমি কি ভাবা? মোৰ মতে এই এগ্ৰিমেণ্টখনো মৰমৰ নামতেই হওক। আজিলৈকে আমি সকলো তাৰ নামতেই কৰি আহিছোঁ, আৰু তাৰ নামত কৰা সকলো ডিল আমাৰ বাবে লাকিও হয়। দাদা, ময়ো তাকে ভাবোঁ। বৌ, তুমি কি কোৱা? ময়ো ভাবোঁ আজিলৈকে তাৰ নামত যি ৰাখিছোঁ আমাৰ সকলোতে ঘৰৰ উন্নতিয়ে হৈছে। হয় মা, ময়ো ভাবোঁ আজিলৈকে ভাইৰ নামত যিমান যি ৰাখিছোঁ সকলোতে উন্নতি হৈছে ঘৰখনৰ। তুমি ঠিকেই কৈছা মা, আমি এই 60%টো ভাইৰ নামতে ৰাখিব লাগে। আপুনি মোক কিয় এনেকুৱা কৰি আছে? কি হ'লনো আপোনাৰ? একো হোৱা নাই, যোৱাচোন মোৰ ওচৰৰ পৰা। আপোনাৰ এই অলপতে খং কৰা কথাটোৱে মই বেয়া পাওঁ। খং? ক'ত খং কৰিলোঁ? তোমাৰ কি হৈছে কি হোৱা নাই একো সোধাৰ মোৰ ৰাইট নাই। যেতিয়া মোকো নুসুধিবা। ৰ'বচোন, মোৰ একো হোৱা নাই নহয়। চাওক, মই ঠিকেই আছোঁ। তেনেহ'লে মোক এনেকুৱা কিয় ক'লা? আপোনাৰো মানে কি যে কথাবোৰ ধৰি আছে। হ'ব, এতিয়া তুমি যোৱা। গেষ্টৰ বাবে পদুমে কি যোগাৰ কৰিছে তুমি এবাৰ চাই দিয়া। মই? অঁ, আগতে ঘৰলৈ গেষ্ট আহিলে কি খুৱাব লাগিব বা কি কৰিব লাগিব তুমিয়ে কৰা। আজি কি হ'ল? একো হোৱা নাই, মই গৈ আছোঁ। একমাত্ৰ অবিনাশ বৰুৱাৰ ওপৰত ফেইট কৰি এই প্ৰজেক্টটো মই হাতত লৈছিলোঁ, কিন্তু এতিয়া সকলোবোৰ বুজি পাই মোৰ কামটোৰ ওপৰত আৰু ইণ্টাৰেষ্ট বাঢ়িছে। এই বিজনেছটোৱেই এনেকুৱা, এবাৰ যদি প্ৰফিট হয় পিছত লছ হোৱা চান্স বহুতেই কম। তাতে তুমি এই লষ্টৰ সময়ত আমাৰ শ্বেয়াৰখিনিৰ যি ভেলু দি আমাক সহায় কৰিছা তাৰ বাবে আমি তোমাৰ ওচৰত সদায় থেংকফুল হৈ থাকিম। আচলতে মানুহটো মই আৱেগিক, ইম'চনেল। ছাৰে যেতিয়া প্ৰথমে মোক এইবোৰ ক'লে তেতিয়া আৰু মই ৰৈ থাকিব নোৱাৰিলোঁ। ছাৰে কথাবোৰ কৈছে। দেউতা, পদুম দাই ডাইনিঙত ভাত বাঢ়িছে, আপোনালোকে আহক। চিয়'ৰ। সময়মতে খোৱা বোৱাবোৰ কৰিলে ভাল। পিছে আপুনি? এয়া মোৰ বোৱাৰী কাজল। অ', ক'ত ঘৰ আপোনাৰ? কুমাৰী কথা। মোৰ তাতেই। দেখা নাই আপোনাক, চিনি নাপাওঁ। তাকেই, বাহিৰে বাহিৰে কাম, বাহিৰে বাহিৰে থাকোঁ, গাঁৱৰ চিনাকি আৰু ক'ত হ'ব? ভালকৈ ভাবিলে চিনাকি ওলাব পাৰে। আহক আপোনালোকে। ব'লক ব'লক। ঘৰখনেৰি বুকুতে
কাজল দেন আজিলৈ আহোঁ নিশ্চয় অতি সোনকালে আকৌ লগ পাম চিয়'ৰ আৰু কিবা অফিচিয়েল থাকিলে আপুনি মেজাংকৰীক কণ্টেক্ট কৰিব অফিচিয়েল মেটাৰ মান্য কৰোঁ মোৰ কামত দুটাই ইম্পৰ্টেণ্ট মানি আৰু চাইন আই থিংক দেট ইজ চাফিচিয়েণ্ট মিষ্টাৰ বি অ' আপুনি যাবলৈ ওলালে নেকি য়েছ ছাইৰা মোৰ গুৱাহাটী ইউনিভাৰ্চিটি চিনাকি ভাল ফ্ৰেণ্ড হিচাপে আমি সদায় থাকি গ'লোঁ কাজল কি হ'ল তাৰ পৰা এনেকৈ মনে মনে গুচি আহিলে যে নাই একো হোৱা নাই খুৰা ঠিক আছে মিষ্টাৰ বিয়ে তোমাৰ কথা কৈছে মোৰ কথা কৈছে কি কৈছে কি বুলি কৈছে খুৰা কি হ'ল তুমি এনেকুৱা কৰিছা যে কি হ'ল তোমাক ভয় খোৱাৰ দৰে লাগিছে যে নহয় ভয় লাগিবই দিয়কচোন তেওঁ বা কি ক'লে বেলেগ একো কোৱা নাই তুমি যে লাঞ্চ খুব ধুনীয়াকৈ বনাইছা সেইটোহে কৈছে অ' সেইটো কথা ঠিকে আছে ঠিক আছে কাজল এই মানুহজন যে দেখিছা তেওঁ আমাক এটা বহুত ডাঙৰ সহায় কৰিছে কি সহায় আমাৰ পাব্লিকেশ্যনটো আমাৰ হাতত ৰখাত তেওঁৱে সহায় কৰিছে ভাল 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 মানুহ তেনেহ'লে কৈছাহেনে কেনেকৈ আমাক এবাৰতে বিশ্বাস কৰি ল'লে ৰ'বা মই তেওঁৰ লগত অলপ কথা পাতি আহোঁ অ'কে দেন আজিলৈ আহোঁ নিশ্চয় অতি সোনকালে আকৌ লগ পাম চিয়'ৰ আৰু কিবা অফিচিয়েল থাকিলে আপুনি মেজাংকৰীক কণ্টেক্ট কৰিব অফিচিয়েল মেটাৰ মান্য কৰোঁ মোৰ কামত দুটাই ইম্পৰ্টেণ্ট মানি আৰু চাইন আই থিংক দেট ইজ চাফিচিয়েণ্ট মিষ্টাৰ বি অ' আপুনি যাবলৈ ওলালে নেকি য়েছ আহক আপোনাক আগবঢ়াই দিছোঁ ব'লক আমাৰ কাৰণে এইখিনি কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আশা কৰোঁ এই সম্পৰ্ক দীঘলীয়া হ'ব তাকেই আমাৰ পাব্লিকেশ্যন আমাৰ হাতৰ পৰা যাওঁ যাওঁ অৱস্থা তেনে সময়তে আপোনাক লগ পালোঁ আচলতে ছাইৰা মোৰ গুৱাহাটী ইউনিভাৰ্চিটি চিনাকি ভাল ফ্ৰেণ্ড হিচাপে আমি সদায় থাকি গ'লোঁ ছাইৰাৰ হাজবেণ্ড বুলি গম পোৱাৰ পিছত এই সহায় নকৰাকৈ থাকিব নোৱাৰিলোঁ আবে মাৰিলে বে পাছফালৰ পৰা গেম খেলি আছিলোঁ আচ্ছা আপোনাৰ ঘৰটো আমাৰ কাজলহঁতৰ গাঁৱৰ পৰা বেছি দূৰত নহয় হয় বাট চিনি নাপায় সৰুৰে পৰা বাহিৰে বাহিৰে ঘূৰিলোঁ যে বুজিলোঁ মই তেতিয়াহ'লে আহোঁ হা ঠিক আছে অবিনাশ মই এওঁক অলপ আগবঢ়াই দিওঁ চিয়'ৰ ব'ল ননচেন্স সকলো ফালেই নিয়ম পুৰণিৰ তলত জীৱন পুৰুলিয়ে কাজলিতে